নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অলমিটি টিপছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই হাই লিপ চিৰাপৰ বিষয়ে আলোচনা কৰিম। এই হাই লিপ ছাছপেনশ্যনটো কি কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি কি বেনিফিটছ হ'ব আৰু আপোনাৰ কিবা ছাইড ইফেক্ট হ'ব নেকি, আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, হাই লিপ ছাছপেনশ্যনটো মেনুফেকচাৰ কৰিছে কিছেট ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড। ইয়াত থকা মূল কণ্টেণ্টটো হ'ল, ইয়াত আছে অৰ্চোডেক্সলিক এচিড 125 mg। এটা মুঠ 50 ml পেক আছে আৰু এই পেকটো চেম্পলৰ পেক হয়, আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত কিনিবলৈ পাব। বন্ধুসকল, এতিয়া আমি এই হাই লিপ ছাছপেনশ্যনৰ বেনিফিটসমূহক আলোচনা কৰিম। এই চিৰাপটো সাধাৰণতে যদি কোনো শিশুৰ গল ব্লাডাৰ বা পিত্তথলী পাথৰ হয়, এই পাথৰ ভাঙি দ্ৰৱীভূত কৰাৰ কাৰণে এই চিৰাপটো ব্যৱহাৰ কৰা হয়, যিবোৰ অতিৰিক্ত কোলেষ্ট্ৰল জমা হোৱাৰ ফলত গঠন হয়। এই চিৰাপটো কিছুমান শিশুৰ পিত্তথলী পাথৰ গঠন ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে বন্ধুসকল, প্ৰাথমিক পিত্ত চিৰচিছ বুলি কোৱা হয়, ইয়াক পিত্ত কোলেঞ্জাইটিছ বুলি কোৱা হয়। পিত্তথলীৰ বিষ, পিত্তথলী ক্ষতিগ্ৰস্ত হ'লে এনেকুৱা ক্ষেত্ৰত এই চিৰাপটো ব্যৱহাৰ কৰা হয়। এই চিৰাপ ব্যৱহাৰ কৰাৰ ফলত পিত্তথলী উন্নত হয় আৰু এই চিৰাপে যকৃতৰ এনজাইম কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে আৰু যকৃত কোষক সুৰক্ষা দিয়াত বিশেষ ভূমিকা পালন কৰে। তো বন্ধুসকল, এই হাই লিপ চিৰাপৰ ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম। এই চিৰাপটো সাধাৰণতে 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে। এই চিৰাপটো খাদ্য খোৱাৰ পিছত এগিলাচ পানী বা গাখীৰৰ সৈতে আপোনালোকে খাব লাগিব। আপোনাৰ ডক্টৰে যেনেকৈ পৰামৰ্শ দিছে সেই অনুসৰি আপোনালোকে ব্যৱহাৰ কৰাব। আৰু এই চিৰাপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট হ'ব পাৰে, যেনেকৈ আপোনাৰ শিশুৰ পেটৰ বিষ হোৱা, খজুৱতি, বমিৰ ভাৱ, প্ৰসৱৰ সময়ত বিষ আদি এনেকুৱা ধৰণৰ নৰ্মেল ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই হাই লিপ চিৰাপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে।